এতিয়া যিহেতু আগন্তুক দিনত তোমালোকৰ নিউ ইয়েৰ আহি আছে, বিহু আহি আছে, গতিকে সকলোৱে হয়তো ফূৰ্তি কৰিবা, এনজয় কৰিবা। কিন্তু তাৰ মাজতে তোমালোকে এটা কথা ভাবা, একমাহ পিছত তোমালোকৰ মেট্ৰিক বা একমাহ পিছত হাই ছেকেণ্ডেৰী আছে। গতিকে এইবাৰৰ বাবে তোমালোকে যদি এই বস্তু দুটা স্কিপ কৰি দিয়া, তোমালোকৰ একো লোকচান নহয়। জীৱনত মাঘ বিহু, উৰুকা বা দুমাহী বা নিউ ইয়েৰ বহুত আহিব, কিন্তু এই যিখিনি বহুমূলীয়া সময়, এইখিনি তোমালোকৰ কেতিয়াও ঘূৰি নাহে। আমি সেই সময়খিনিত আমি ভালকৈ পঢ়িলোঁ বাবে এতিয়া হয়তো আমি এতিয়া বিহু হওক, পূজা হওক, নিউ ইয়েৰ হওক, আমি এনজয় কৰিব পাৰোঁ। গতিকে বিহু হওক বা নিউ ইয়েৰ হওক, তোমালোকে পৰিয়ালৰ লগত খাওঁতে অকণমান ফূৰ্তি হ'ব। তাৰপিছত তোমালোকে ধুনীয়াকৈ আকৌ পঢ়া টেবুলত বহিবা। দিনটোত 2-3 ঘণ্টা হয়তো তোমালোকৰ সেইখিনি সময় নষ্ট হ'ব, বাকীখিনি সময় ধুনীয়াকৈ পঢ়ি থাকিবা। ৰাতি টোপনি ক্ষতি কৰাৰ কোনো দৰকাৰ নাই। নিউ ইয়েৰ বুলি 12টা বজাত লগৰ ছোৱালীজনীক বা লগৰ ল'ৰাটোক হেপ্পী নিউ ইয়েৰ উইচ কৰাৰ কোনো দৰকাৰ নাই, ঠিক আছে। পঢ়াত ধুনীয়াকৈ বহিবা, ৰাতি 11টা বজাত শুই যোৱা, বা নিউ ইয়েৰ বুলি ধৰা ৰাতি 12টাত শুই গ'লা, 12টালৈকে কিন্তু পঢ়িয়ে থাকিবা। তাৰপিছত কাৰোবাক যদি উইচ কৰিব মনো যায়, কাৰোবাৰ কোনোবা আছে যদিও, তো তোমালোকে উইচ কৰি ধুনীয়াকৈ টোপনি গুচি যাবা। ৰাতিপুৱা পিছদিনা আকৌ পঢ়িব লাগিব। চিমিলাৰলি উৰুকাত কি হয়, আমি গোটেই ৰাতি টোপনি ক্ষতি কৰি দিওঁ, পিছদিনা দিনটো আমাৰ এনেই গুচি যাব, তুমি চাবাচোন। তো উৰুকাত পাৰিলে টোপনি ক্ষতি নকৰি অলপ সময় এনজয় কৰি 12টাৰ আগত শুই যাবা, ঠিক আছে। কাৰণ এনেকুৱা বিহু বা এনেকুৱা নিউ ইয়েৰ জীৱনত বহুত আহিব, কিন্তু এতিয়া যদি নপঢ়া বা এতিয়া যদি সেইখিনি সময় নষ্ট কৰা, যেতিয়া তোমালোকৰ ৰিজাল্ট দিব, সেই ৰিজাল্ট দিয়া দিনা কিন্তু তোমালোকৰ অকণমান হ'লেও বেয়া লাগিব যে আমি যদি আৰু অলপ কষ্ট কৰিলোঁ হয়। তোমালোকৰ মা দেউতাৰ অলপমান হ'লেও বেয়া লাগিব, আমি যদি আৰু অলপমান কষ্ট কৰিলোঁ হয়, আমি হয়তো আজি হাঁহিব পাৰিলোঁ হয়।